নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিব আৰু ভিডিঅ'টো শেয়াৰ কৰি দিব অনুগ্ৰহ কৰি তলত থকা শেয়াৰ অপচনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শেয়াৰ কৰি দিয়ক তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল অৰুণোদয় আঁচনিলৈ তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল কিন্তু অৰুণোদয় 3.0 আঁচনি টকা নাপায় সেই সকল মানুহে অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আপোনালোকৰ বেংক একাউণ্টত যদি অৰুণোদয় আঁচনিত টকা সোমোৱা নাই তেন্তে অতি সোনকালে কৰি লওক এইখন কাম তো কি কাম কৰিব লাগিব আপোনালোকক বিস্তাৰিত জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো অসম চৰকাৰে যোৱা মাহত অৰুণোদয় 3.0 আঁচনিলৈ এখন বিশেষ আপডেট প্ৰদান কৰিছিল আপডেটটো আপোনালোকক দেখুৱাই দিছো তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অৰুণোদয় 3.0 আঁচনিলৈ যোৱা অক্টোবৰ মাহত এনেকুৱা এখন আপডেট প্ৰদান কৰিছিল তো ইয়াতে লিখা আছে notification the Arunodaya 3.0 scheme was launched on 7 October 2025 to ensure continued financial assistance and to further extend the delivery of welfare benefits to the eligible household of Assam in condition of the ongoing activities under the Arunodaya 3.0 scheme. A dedicated Arunodaya help desk with toll-free number 1800202625 is hereby made operational for the general public to register and seek recital of grievance related to the scheme. The help desk shall remain functional on all working days from 10 AM to 6 PM. তো যিসকল মানুহৰ অৰুণোদয় 3.0 আঁচনিলৈ কোনো সমস্যা আছে যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল কিন্তু অৰুণোদয় আঁচনি টকা নাপায় সেই সকল মানুহৰ বাবে অসম চৰকাৰে মুকলি কৰিছে এখন বিশেষ হেল্পলাইন নম্বৰ এইখন হেল্পলাইন নম্বৰত ফোন কৰি অৰুণোদয় আঁচনিৰ বিষয়ে দিব পাৰিব অভিযোগ হেল্পলাইন নম্বৰটো আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শেয়াৰ কৰি দিব হেল্পলাইন নম্বৰটো হল 1800202625 তো আপোনালোকৰ বেংক একাউণ্টত যদি অৰুণোদয় 3.0 আঁচনি টকা সোমোৱা নাই তেন্তে এইখন ফোন নম্বৰত ফোন কৰি আপোনালোকে অতি সোনকালে দিয়ক অভিযোগ ফোন কৰাৰ সময়টো হল ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 6 বজাৰ ভিতৰত তেতিয়া আপোনালোকক দিবলৈ লাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল ৰেচন কাৰ্ড লৈ তো ৰেচন কাৰ্ড লৈ অজন্তা নেওগ ডাঙৰীয়ানীয়ে এনেকৈ এখন আপডেট প্ৰদান কৰিছে ইয়াতে লিখা আছে অহা 10 নৱেম্বৰ তাৰিখৰ পৰা সমগ্ৰ ৰাজ্যত মুখ্যমন্ত্ৰী অন্য সেৱা আঁচনিৰ অধীনৰ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে মাহেকত ৰেহাই মূল্যত মচুৰ দালি নিমখ আৰু চেনি লাভ কৰিব আজি হল 10 নৱেম্বৰ তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকলে আজি প্ৰায় ৰেচন কাৰ্ডৰ জৰিয়তে মচুৰ দালি চেনি আৰু নিমখ অতি কম মূল্যতে লাভ কৰিব নিজৰ ৰেচন দোকানীৰ ওচৰৰ পৰা তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব তো ধন্যবাদ।